हेलो फ्रेंड्स वेलकम टू माय चैनल और आज मैं माछ तेतेलीरे बनवा एटा रेसिपि दिबले ओलाइछु बहुत दिन चैनलटुत खानार भिडिओ एको दियाय नाय तो आज हेतु भिडिओ दिबले ओलाइछु आपनालोकर जदि भिडिओटु चाइ ভাল लागे तेने हले মোক कमेन्ट करि जनाबो और भिडिओटु लाइक करिबो। मैं केराहीखনত एकेबारे कम तेल दि लैछु एकेबारे अकमान 1 स्पून मान तेल दि लैछु और এতিয়া মই ইয়াত মাছ দুপিছ দি দিম আৰু এই দুপিছ ভালদৰে ফ্ৰাই কৰি লম। এটা বাচনত তেতেলী অলপ লৈ ইয়াত ধুই লৈছোঁ তেতেলীখিনি ধুই লৈছোঁ আৰু এতিয়া ইয়াত মই পানী দি এইখিনি কিছু সময় তিয়াই থ'ম। मैं माछ दुपिस माने ओलटाई दिलु और मैं माछखिनि आसलते सानी थैसिलु 10 मिनिट 15 मिनिट आगते निमख और हालधिरे এইখিনি माछखिनि অকমান টাইমৰ কাৰণে মেৰিনেট কৰি থৈছিলো আৰু অকমান নেমু দিছিলো তাতে তেতেলীখিনি হাতেৰে এনেকৈ বা চামুচেৰে এনেকৈ যেনেকৈ আপোনাৰ সুবিধা হয় এনেকৈ খুচকি দিব লাগিব তেতেলীখিনি তেতিয়া মানে তেতেলীৰ টেঙাখিনি গোটেই পানীত গুচি যাব। তেতেলীৰ পানীখিনি চেকি লৈছোঁ আৰু মই মাছ ভাজি লোৱা পেনখনতে সেইখনতে অকণমান তেল আছে তাত মই অকণমান জিৰা দি লৈছোঁ আৰু জিৰাৰ লগত মই তাতে অকণমান হালধি দি লৈছোঁ এইখিনি মই ভালদৰে লাৰি দিম। পানীখিনি দি দিছোঁ এতিয়া মই ইয়াত দি দিম অকণমান গুড় নিমখ জলকীয়া গুড়ি আৰু অকণমান জিৰা পাউডাৰ এতিয়া মই তেতেলীৰ আঞ্জাখন হৈ গ'ল আৰু এতিয়া এইখিনি মই কাঢ়ি এটা বেলেগ এটা বাচনত থৈ দিম। এতিয়া এইখিনি মই বেলেগ এটা বাচনত থৈ দিলোঁ আৰু এইখিনি এতিয়া মানে খাব পৰাৰ কাৰণে ৰেডি হৈ গৈছে আৰু আপোনালোকে এইটো ভাতৰ লগত বা যেনেকৈ খাব ভাল পায় বাট মই